ক্ষেত্ৰত আমাৰ অনুভৱ এনেকুৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা এটা অনুষ্ঠান উত্তৰ পূব ভাৰতৰে হৈ থকা নাই, সমগ্ৰ পৃথিৱীয়ে জানা এটা আধ্যাত্মিক সাংস্কৃতিক সকলোকে সাঙুৰিব পৰা আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। আজি আমি বৰকোলাৰ পৰা আহিছোঁ, আমি অসমীয়া শিখ, মোৰ নামটো জ্ঞানী জসবীৰ সিং। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি প্ৰায় 21 বছৰৰ অধিক কাল আমি জড়িত হৈ আছোঁ। আজি লাই খুঁটা প্ৰতিষ্ঠা মাননীয় পদাধিকাৰী প্ৰভুৱে আপোনাৰ অসমৰ সামনত সকলোৰে সামনত কৰিব। লাই খুঁটাৰ সামনত আমাৰ এইটো প্ৰথম প্ৰস্তুতি এনেকুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 1930 চনত নগাঁৱৰ পলাশনি যি সৃষ্টি হৈছিল, সৃষ্টি হোৱাৰ বহু কাৰণ আছে, ইয়াৰ বহুত অৰ্থ আছে আৰু এটা শুদ্ধ এটা পথ যে মানে সংগঠন আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ বিশ্বজনিত সমস্ত মানৱ জাতি হিয়াই সোমাই আছে। সেইটো নীতি আদৰ্শ গুৰুজনাৰ কীৰ্তনত গুৰুজনাৰ স্পষ্ট কৈ গৈছে, এক দেৱ এক সেৱ একবিনে নাহিকে। আমাৰো শিখ ধৰ্মত কৈছে এক ওংকাৰ সতনাম কৰ্তা পুৰুষ নিৰ্পৌ নিৰ্বেৰ আকাল মূৰত আজনি সেভাং গুৰুপ্ৰসাদ জপ আদ সচ যুগাদি সচ হে বিশেষ নানক হৈছে বিশেষ। ঠিক তেনেধৰণৰ এক সিমেৰে প্যাৰে কাল কেলেছে লোহ মোহ মহাভৌ জলে তাৰে। গোটেই মূল তত্ত্বটো একেটাই আৰু এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ আৰু গুৰু নানক দেৱজীৰ নীতি আদৰ্শ। আমি শিখ সম্প্ৰদায়ৰ মানুহ হৈ আজি ইয়াত আহিছোঁ, এইটো কাৰণে আপুনি প্ৰথম এজন আমি ভাল অসমীয়া, তাৰপৰা আমাৰ ধৰ্মৰ শিখ। আমি সুদূৰ পঞ্জাৱৰ পৰা সেই তাহানিতে আহিছিলোঁ। আমি নিজৰ স্বধৰ্মটো বজাই ৰাখি অসমীয়া জাতীয় সংস্কৃতিক বিশেষ গুৰুজনাৰ জাতীয় সংস্কৃতি আমি জাহ গৈছোঁ। আজি লাই খুঁটা যি পদাধিকাৰ প্ৰভুৱে প্ৰতিষ্ঠা কৰিব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমেৰে সমস্ত মানৱ জাতিক আমি একতা দলেৰ সৈতে বান্ধি ৰাখিছোঁ আৰু ৰাখিব লাগিব। ইয়াত নাথাকিব কোনো আমাৰ অস্পৃশ্যতা, গোড়ামী, কুসংস্কাৰ, থাকিব কেৱল ভাতৃত্ববোধ, প্ৰেম, শ্ৰদ্ধা আৰু গুৰুজনাৰ নীতি আদৰ্শ প্ৰচাৰ কৰা। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাই খুঁটা অনুষ্ঠানৰ আজি আমি অসমৰ উত্তৰ পূব ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি বাপাইসকল সমবেত হৈছে। যোৱা নিশা কেন্দ্ৰীয় সমিতি আমাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা নাহকটীয়াত থকা জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ গৈছে। আজি এই পবিত্ৰ লাই খুঁটা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘ মহামান্য পদাধিকাৰ কমলাকান্ত গগৈদেৱে লাই খুঁটা স্থাপন কৰিব। লাই খুঁটা স্থাপনৰ এটা অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতৰ বক্তব্য অসমবাসীৰ কাৰণে ৰাখিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন ৰাইজৰ যি ইয়াত আজি সমাৱেশ দেখিছোঁ, যিধৰণে ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছে, মই ভাবোঁ যে খুব এইখন অধিৱেশন সৰ্বাংগ সুন্দৰ হ'ব আৰু অধিৱেশনৰ সফলতা কামনা কৰিছোঁ। ইয়াত স্থানীয় বিধায়ক তৰংগ গগৈ, তেওঁ এগৰাকী যুৱ বিধায়ক, তেওঁৰ সহযোগিতাটো নিশ্চিতভাৱে থাকিব, চৰকাৰৰ সহযোগিতা থাকিব, ৰাইজৰ সহযোগিতা থাকিব, ভক্ত বৈষ্ণৱৰ সহযোগিতাত এই অধিৱেশন সাফল্যমণ্ডিত হ'ব। খুব ভাল পৰিৱেশ। 91 সংখ্যক সংঘ অধিৱেশনৰ আজি লাই খুঁটা স্থাপন হৈ গ'ল আৰু মই আপোনালোকৰ যোগেদি গোটেই অসমবাসীৰ যোগেদি এটা আহ্বান জনাব বিচাৰোঁ যাতে আশীৰ্বাদ কৰে। নাহকটীয়া সমষ্টিয়ে যি ডিব্ৰুগড় জিলা অধিৱেশন আমি ইয়াত ৰাঙলী পথাৰ উদযাপন কৰিবলৈ লৈছোঁ ফেব্ৰুৱাৰী মাহত, যাতে খুব সুন্দৰকৈ আমি কৰিব পাৰোঁ, এইবোৰ আশীৰ্বাদ কৰিব কৈছোঁ আৰু আমন্ত্ৰণো জনাওঁ ফেব্ৰুৱাৰী মাহত যাতে সকলোৱে আমাৰ এই নাহকটীয়া ৰাঙলী পথাৰলৈ আহে আৰু অংগৰং অধিৱেশন ভালকৈ উদযাপন কৰি সহায় কৰে। এইটো অনুভৱ এতিয়া ভাষাৰে বুজাব পৰা নাই, ইমানে এটা সুন্দৰ পৰিৱেশ হৈছে। আগৰ পৰা আমি একদম পুৰা এক্সাইটেড হৈ আছোঁ আমাৰ জিলাত অধিৱেশনখন আৰম্ভ হওক। আজি প্ৰথম লাই খুঁটা স্থাপন হৈছে আৰু ভৱিষ্যতে আমাৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আমি খুব তাৰ বাবে আগ্ৰহী হৈ আছোঁ। বহুত ভাল প্ৰস্তুতি হৈ আছে, চলি আছে বৰ্তমান। আমি একদম কিমান দিনৰ আগৰ পৰা আমি ইয়াৰ পৰা প্ৰস্তুত কৰি আছোঁ ক'ব নোৱাৰোঁ। আমি একদম ডিব্ৰুগড় জিলাৰ যি আজি মূল অধিৱেশনৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আজি আমি আমাৰ ভকত আৰু আই সমাজৰ যিটো উৎসাহ আৰু উদ্দীপনা দেখা পাইছোঁ, ক'ভিড পৰিস্থিতিৰ পিছত এনে উৎসাহ উদ্দীপনা দেখিবলৈ পায় আৰু ভকতসকলৰ আগ্ৰহ দেখি আমি অতিকৈ আনন্দিত হৈছোঁ। আমি উৎফুল্লিত হৈ পৰিছোঁ। অহা 4 আৰু 5 ফেব্ৰুৱাৰীত আমাৰ সৰ্বাংগ সুন্দৰ ডিব্ৰুগড় জিলাত মূল অধিৱেশন অনুষ্ঠিত হ'ব, তাকে কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। কাৰণে আজি লাই খুঁটা আৰম্ভ হৈছে, ভালে লাগিছে। এইখন অধিৱেশনৰ আৰু আনন্দ নাই।